হাই হেল্ল' দোস্ত নমস্কাৰ আৰু আজি মই মানে মোৰ চেনেলৰ ডাইলগটো দি দিছোঁ। মোৰ এটা চেনেল আছে, সকলোৱে গৈ চাব। তাৰ আগতে আপোনালোকক সকলোকে এটা কথা কওঁ, আজি মই আছোঁ আমাৰ চেনেলৰ নামটো ইয়ে কৈ দিব, ইয়াৰ যিহেতু ইয়াৰ চেনেল ইউটিউব চেনেল, আৰু মই ইয়াৰ চেনেলত আছোঁ। যিহেতু আছোঁ, কি কাৰণে আছোঁ, কি সকলোবোৰ আপোনালোকক পিছত দেখাই দিম। তাৰ আগতে আমি অংশুমান কলিতাক সকলোৱে চিনি পায়, বহুতে তাক চিনি পায়, বহুতে পপুলাৰ মানে মানুহ আৰু তাক আজি অকণ ইনচাল্ট দিম। ইনচাল্ট মানে তাৰ কিছুমান ভিডিঅ'ত মানে বহুত ভাল লাগে ভিডিঅ', কিন্তু মই অকণ হাঁহিম মানে তাৰ ভিডিঅ'ত। যিহেতু কেনেকৈ কি কওঁ, কি এটা প্ৰেংক কল কৰিম, প্ৰেংক কলৰ যোগেদিয়ে তাক বহুত কিছু কথা মানে ল'বলৈ চেষ্টা কৰিম। সি মানে তাৰ ৰিয়েকশ্যনকেইটা চাম আৰু ভিডিঅ'টো একদম আগলৈকে চাই থাকক, কি হয় কি সকলোবোৰ দেখাই আছোঁ। আৰু ফাইনেলি মই ইয়াৰ নাম্বাৰটো মোৰ কণ্টেক্টত আছে, আৰু মোৰ বেলেগ এটা নাম্বাৰ দি কৰিম, মোৰ নাম্বাৰটো দি নকৰোঁ ইয়াক, যিহেতু গম পাই যাব। আৰু মই এতিয়া ফোন কৰিছোঁ ইয়াক। কলেটো মজা দিছে। ফোন উঠোৱা নাই। হেল্ল' 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 অঁ অংশুমান নেকি? হয় অঁ তোমাৰ লগত কথা পাতিব আছিলে মানে অকণমান, তুমি ফ্ৰী আছা নে বাৰু? কোৱাচোন। অঁ তুমি ক'ত আছা বাৰু এতিয়া? হেল্ল' অঁ ক'ত আছা বাৰু তুমি এতিয়া? হেল্ল' ক'ত আছা বাৰু তুমি এতিয়া? মই তোমাৰ ঘৰৰ ওচৰতে, কোৱাচোন। অঁ 5 মিনিট টাইম ওলাব তোমাৰ? কেলে বাৰু? এই কথা কেইটামান পাতিব আছিলে মানে ইম্পৰ্টেণ্ট। কোনে কৈছা বাৰু? অঁ মোক তুমি চিনি নাপাবা, মই তোমাৰ বোকাখাটৰ পৰা কৈছিলোঁ। কোৱাচোন কোৱা। অঁ মানে মই শ্বৰ্ট ফিল্ম এখন বনাইছোঁ, শ্বৰ্ট ফিল্ম। মানে স্ক্ৰিপ্টখন লিখা হৈ গ'ল আমাৰ। এই হেমন্ত দাক কৈছিলা নি বাৰু? অঁ হেমন্ত দাক মই কোৱা নাই, আৰু এই লগৰকেইটাই কৈছিলে যদি নাজানো বাৰু, যোনে স্ক্ৰিপ্ট লিখিছিলে। মোক মানে ফোন কৰিছিলে কালি দাদা এজনে। তাৰপিছত তাৰপিছত এই শ্বৰ্ট ফিল্মৰ কথাই কৈছিলে কিবা তেনেকৈ। অঁ কোৱাচোন। তাৰপিছত মানে শ্বৰ্ট ফিল্মখন এনেকুৱা হ'ব, মানে আধৰুৱা কাহিনী, মানে শ্বৰ্ট ফিল্মখন মানে কাহিনীটো আধৰুৱা কাহিনী। তাৰপিছত তাকে তোমাক তাত ইনভাইট কৰিম বুলি ভাবিলোঁ। চবে তোমাৰ কথা কৈ আছে যে বোলে সি ভাল এক্টিং কৰিব পাৰিব বুলি, এনেকৈ কৈছে। হা? কোনে কৈছিলে? কোনে কৈছিলে মানে লগৰ কেইটামানে ক'লে। তাৰপিছত এনে তুমি মানে এনেকুৱা পইচা পাতি কিবা মানে কেনেকুৱা চিষ্টেমত লোৱা? কেনেকুৱা চিষ্টেম মানে মই তেনেকৈ এতিয়ালৈকে শ্বৰ্ট ফিল্ম বনাই পোৱা নাই। অঁ মানে তুমি এনেও পাৰিবা, সেইটো মই তোমাৰ ওপৰত মানে সেইটো বিশ্বাস আছে, তুমি পাৰিবা। তোমাৰ নামটো? মোৰ নামটো আয়ুষ। আয়ুষ? অঁ বোকাখাটৰ। ঠিক আছে ৰ'বা, মই বাহিৰত আছোঁ, পাছত পাতিম। এই কথাটো পাতি লোৱা না। পাতি লোৱা মানে মই কাম এটা কৰি আছিলোঁ। মানে অকলে তুমি সেইটো কথা এতিয়া পাতিলেও মানে লৰালৰি হ'ব, ভাল নহ'ব, সেইকাৰণে মই ঘৰত গৈ পাতিম পাছত। ঘৰত গৈ পাতিবা নি? এতিয়া মানে এনেই কিমান ল'বা, কি অকণমান কৰি দিলে ভাল হ'লহেঁতেন, মানে দাদাহঁতেও আছিলে লগত। কোন আছিলে? মানে মোৰ দাদা, তুমি চিনি নাপাবা, মানে তেহেঁতি মানে বাজেটটো আজি বনাই আছিলোঁ, তাকে কিমানৰ পৰা ষ্টাৰ্ট কৰিম। আৰু ঠিক আছে, পাতিম ৰ'বা। কেতিয়ালৈ বনাবা? কেতিয়ালৈ তোমাৰ পৰহি মানৰ পৰাই ষ্টাৰ্টিং হ'ব। পৰহি? অঁ ৰ'বা মই ক'ম ৰ'বা। তুমি হেল্ল', তুমি অকল মোক জৰিমনাটোৰ কথা কৈ দিয়া না। নাই, মই পাছত পাতিম বাৰু আকৌ। পাছত পাতিবা নি? কৰিব পাৰিম নোৱাৰিম। আৰু এক্টিংটো মানে ছোৱালী এক্টিং দিম বুলি ভাবিছিলোঁ তুমি। ছোৱালী? অঁ একো নাই, হ'ব। ছোৱালী পাৰিবা নহয় ন? পাছত পাতিম। মানে শুনা না, কোৱা। মানে তুমি অকণমান ছোৱালী এক্টিং মাজতে তুমি দুটামান স্ক্ৰিপ্টত মানে সোমাই দিলে হ'ব আৰু। মই পাছত পাতিম কৈ আছোঁ না, ৰখা, মই এতিয়া বিজি আছোঁ, মানে বাহিৰত আছোঁ, কাম এটা কৰি আছিলোঁ। কাম কৰি আছা নি? তুমি এনেই হাজিৰা কৰা নে কি? হাজিৰা ৰ'বা। অঁ এনেই হাজিৰা কিমানকৈ দিয়ে? তুমি কৈছা কোনে বাৰু? মই তোমাৰ বোকাখাটৰ পৰা কৈছোঁ, আয়ুষ। তুমি চিনি নাপাবা মোক। নামটো কি? আয়ুষ। কোন আয়ুষ? এই তুমি নাম্বাৰ ক'ত পালা? নাম্বাৰটো মোৰ ইয়াত ছেভ আছিলে, মাই লভ বুলি।
এনেই মাথাটো নুচুবাবা দেই, মই মানে বেলেগ কাম এটাত আছো। অঁ মানে শুনা না, অদৰকাৰী কিছুমান কথা গম পাইছোঁ। মই এতিয়া হাজিৰা কাম ছুটি কৰি আহিছোঁহে। মই তোমাৰ কাঠত আন্দা মাৰি তুমি আছিলোঁ। ঠিক আছে, তুমি ছুটি কৰি আহিছা, এতিয়া ৰেষ্ট লোৱা অলপ পাছত কথা পাতিম ভালকে। নাই এতিয়া অকণমান পাতা। কৈ আছো নাই, মই তোমাক কৈ আছো মই কাম এটা কৰি আছো বুলি। গম পাই ঠিকাদাৰক কোৱা নাই অকণমান দেৰি ৰেষ্ট দিবলৈ। বুজি পাব লাগে অলপ। মইতো বুজি পাইছোঁ বাৰু দেই, তুমি ঠিকাদাৰক অকণমান ৰেষ্ট দিব কোৱা। ইমান চুবাইছা কেলে? মই পেকেটে নচুবা, তোমাক কেনেকৈ চুবাম কোৱাচোন? হেল্ল', মই তোমাৰ বহুত ডাঙৰ বিগ ফেন জানা। মই তোমাক সেইটো কাৰণে ফোন কৰিলোঁ, তুমি আজি মোক টাইম দিব পৰা নাই। অলপ ভালকে কথা পতা, ইমান ফটুৱামিটো বেছি কৰি আছা তুমি। মানে ধেমালি চেমালি কৰি ভাল পাওঁ আৰু মই বাহিৰত আছো বুলি কৈছে, কাম এটা কৰি আছো, তুমিতো মোক কৈছে ঘৰ গৈ পাতিম বুলি। ঘৰ গৈ আকৌ ফোন কৰিবা নেকি? শ্বৰ্ট ফিল্ম বনাম বুলি, তাৰপিছত নহয় শ্বৰ্ট ফিল্মটো একদম চিয়'ৰ। তুমি ছোৱালী এক্টিংটো ল'বই লাগিব। মানে শুনা, তুমি ছোৱালী এক্টিংটো ল'বই লাগিব, খালি জলি মিনাটো গোৱা। শ্বৰ্ট ফিল্ম নকৰা? মই তোমাক মায়ে ল'ব পৰা মই এক্স গাৰ্লফ্ৰেণ্ড দি দিম আকৌ নাম। যি লিখা লিখি থাকা, তোমাৰ ব্ৰেইনটো কিবা। হেল্ল', কাটি দিলে ফোনটো। তাক আকৌ এবাৰ কৰোঁ, কৰি মেলি এবাৰ ভালকৈ কৈ দিওঁ আৰু তাৰ কথা শুনিলে নহয়। ব্ৰেইন চেন বোলে তাৰ বেয়া হৈ আছে আৰু যিহেতু কামত বিজি আছে। মই আকৌ এবাৰ কৰিছোঁ তাক। সি মানে আৰু পূৰা হেৰি হৈ গৈছে, কনফিউজ হৈ গৈছে। সি ভাল বুলি ভাবিছিলে আগতে, ভালকৈ সি শ্বৰ্ট ফিল্ম কৰিব ইনভাইট কৰিছোঁ বুলি ভাবিলে। সি কৈছে, তাৰপিছত সি গম পালে। তাক যিহেতু এতিয়া দুষাৰমান কথা কৈ বুলি সঁচা কথাটো কৈ দিওঁ, নহবা সিও কিবা কামত বিজি আছে। আকৌ ফোন কৰিছোঁ। কাটি দিছে ফোনটো, আকৌ কৰিম। এবাৰ কৈ দিওঁ আৰু হা, যিহেতু শুনিছে কি ক'লে। All of you. কাটি দিছে দুবাৰ, আকৌ কৰিম। তাক কৰি আহিম। বেয়া কাটিছে, 3বাৰ হৈ গ'ল কথা, আৰু এবাৰ কৰিছোঁ তাক। ফোনটো কাটি দিছে সি। গাইছ, অংশুমান কলিতাক বহুত ফোন কৰিলোঁ, ৰিচিভ কৰা নাই। সি খঙাই গ'ল পূৰা। ভিডিঅ'টো আপলোড দি দিওঁ, আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব, আৰু কমেণ্ট কৰিব যদি কিবা ভুল হৈছে, লাগিলে ডিলিট কৰি দিবলগীয়া হ'লে ডিলিট কৰি দিম। আৰু মানে মেইন কথাটো এনেকুৱা হ'ল, এতিয়া তাক ফোন কৰি থাকিবলৈ আৰু ভিডিঅ'টো মানে আজিয়ে যিহেতু আপলোড মানে কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া ৰাতি হ'ব, আৰু ৰাতি এনেকৈ ভিডিঅ' এনেকৈ কৰি আকৌ মানে নেক্সট বনাই নাথাকোঁ। আৰু ভিডিঅ'টোত একো বেয়াকৈ একো কোৱা নাই, আপোনালোকে সেইটো কোনো বেয়া নাপাব, যাতে তাৰপৰা পাৰ্মিশ্যন নোলোৱাকৈ ভিডিঅ' আপলোড কৰিলোঁ। আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। মই চাগে আৰু কেতিয়া আহিম সেইটো ঠিক নাই এইটো চেনেলত, যিহেতু ইয়াৰ ভাল ভিডিঅ' বহুত ভাল দিয়ে। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তলত মোৰ চেনেলৰ লিংকটো থাকিব, সেইটো আপোনালোকে যদি পাৰে ভিডিঅ' চাব, ছাবস্ক্ৰাইব কৰি দিব। আজি ইমানটো লৈ বাই বাই, টাটা।